হয়, আপোনালোকে জানে যে আমাৰ যিটো কাশ্মীৰৰ যিটো পেহেলগামত যিটো ইনচিডেণ্ট হৈছে, এই ইনচিডেণ্টটোৰ পিছত আমাৰ আজি এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে, ভিডিঅ' ফাইল এটা, য'ত MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায়, আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে, আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো, আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো, আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে, যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য, আৰু এইটো আমি চিৰিয়াছলি লৈছো, আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছো। হয়, আমি অহা কাইলৈ তেখেতক আদালতত হাজিৰ কৰিম, আৰু তাৰপিছত আমি তদন্ত আগবঢ়াই লৈছো। ছেকশ্যন কেইটা লৈছো 152, 197, 197(1), 113(3), 352 and 353 BNS। হয়, তেখেতৰ ঘৰত আমি অভিযান চলাই তেখেতক গ্ৰেপ্তাৰ কৰিছো, তেখেতৰ আমি এতিয়া আমি সোধ-পোছ কৰিম, আৰু কালি আমি পুলিচ কৰিম। নাই, অভিযান চলোৱা নাই, আমি অভিযান চলাই পেলাই তেওঁক আমি গ্ৰেপ্তাৰ কৰি লৈ আহিছো। পাৰ্চনেল মোবাইলটো আমি ৰাখিছো, চিজ কৰা হৈছে। নাই, এতিয়া আমি তদন্ত কৰিম, আৰু বাকীখিনি পিছত আপোনালোকক তদন্ত কৰিলে গম পাম। এতিয়া আমি মোবাইলৰ তদন্তখিনি কৰি চাওঁ, আৰু কিয় তেওঁ মন্তব্য দিছে সেইটো গুৰুত্বপূৰ্ণ কথা। তেওঁ কি কাৰণে এই কথাটো ক'লে সেইটো আমি এতিয়া তদন্তত আমি উলিয়াবলৈ চেষ্টা কৰিম। ডেফিনেটলি আমি জিম্মাত বিচাৰিম। আমি বিচাৰিম, এতিয়া আমি সোধ-পোছ কৰি লওঁ। গোচৰ নম্বৰটো হ'ল 347/2025। চমুটো কেছটো 347/2025। এতিয়ালৈকে মই জানিব পৰা মতে দিছপুৰ থানাত এখন FIR দিয়া বুলি মই গম পাইছো, বাকীখিনি মোৰ হাতত এতিয়া ইনফৰমেশ্যন নাই। হয়, আপোনালোকে জানে যে আমাৰ যিটো কাশ্মীৰৰ যিটো পেহেলগামত যিটো ইনচিডেণ্ট হৈছে, এই ইনচিডেণ্টটোৰ পিছত আমাৰ আজি এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে, ভিডিঅ' ফাইল এটা, য'ত MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে, যিটো মন্তব্য আমি ভাবো যে মানে খুব উত্তেজিত, আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায়, আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে, আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছো, আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছো। কেছ নম্বৰ হ'ল 347/2025। আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছো, আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে, যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য।